उस गौ माता की हत्या पर पूर्ण प्रतिबंध लगाने के लिए एक कानून बनाया जाए। तो कहता गौ को राष्ट्रीय पशु घोषित करो। अबे गाय पशु नहीं, गौ हमारी माता है और गौ के साथ तो हमारा जन्म जन्मांतर का नाता है। तुम क्या समझ पाओगे? पूरी हड्डियां टूटी हुई, पैर में रोड घुसे हुए, बाल नोच नोच के मारे, यहाँ के सर के आधे बाल। গো মাতাৰ খেলাত বেয়াকৈ ফচিল বাদিল হল যোগী আদিত্যনাথৰ দুমুখীয়া চৰিত্ৰ। প্ৰিয় দৰ্শক, কালিৰে পৰা যোগী আদিত্যনাথৰ এটা মন্তব্য বহুল চৰ্চাত আছে যে এই মৌলানা মৌলবীসকলৰ পাছত তেওঁলোকক কয় যে গৰুক ৰাষ্ট্ৰীয় পশু ঘোষণা কৰক, তাৰ পাছত কয় যে গাইৰ সৈতে আমাৰ সম্পৰ্ক আছে, গাই আমাৰ মাতৃ। তাৰ পাছত প্ৰশ্ন উত্থাপন হ'বলৈ ধৰিলে, সনাতনীসকলে সুধিবলৈ ধৰিলে। মুছলমানে কি সুধিব? সনাতনীসকলে সুধিবলৈ ধৰিলে। যিসকল প্ৰকৃত সনাতনী তেওঁলোকে প্ৰশ্ন কৰিছে যে যদি গৰুক মাতৃ গণ্য কৰা হয় তেন্তে বিফ এক্সপৰ্টৰ বিষয়টো কিয় তদন্ত নকৰে? বিফ এক্সপৰ্টৰ বিষয়টো ইমান দ্ৰুতগতিত উত্থাপিত হৈছে, ইমান নাম্বাৰ 1 টপিক হৈ পৰিছে, তেন্তে ইউপিত গাই কেনেকৈ গোমাতা হ'ব পাৰে? দ্বিতীয়তে পশ্চিমবংগত শুভেন্দু অধিকাৰীয়ে কি কৈছে? শুভেন্দু অধিকাৰীয়ে কৈছে যে 14 বছৰৰ ওপৰৰ গৰু কোৰবানী দিব পাৰিব, তেন্তে এই গাই আপোনালোকৰ বাবে কেনেকৈ গোমাতা হ'ব পাৰে? বহুতো প্ৰশ্ন আছিল, কিন্তু আজি মই বা আপুনি নহয়, নিজৰ বক্তব্য নিজেই নাকচ কৰা অৱস্থাত দেখা যাব যোগী আদিত্যনাথ। হয়, এসময়ত তেওঁ গৰু কটাক লৈ বহুত দুখিত ব্যথিত হৈ পৰিছিল, কিন্তু সম্প্ৰতি কেৱল গোমাতা আৰু সম্পৰ্কক লৈ সীমাবদ্ধ হৈ পৰিছে। প্ৰিয় দৰ্শক, আপোনাক দেখুৱাম উত্তৰ প্ৰদেশত পুলিচৰ অৱস্থা কেনেকুৱা হৈছে, কেনেকৈ তেওঁলোকৰ ওপৰত মুকলিকৈ আক্ৰমণ কৰা হৈছে। আৰু বৈদেশিক মুদ্ৰাৰ ভাণ্ডাৰ শুন, ইয়াক লৈ আৰু ডাঙৰ খবৰ আছে, চিন্তাজনক খবৰ। প্ৰিয় দৰ্শক, অলপ মনোযোগেৰে চাব, কাৰণ এফালে আপোনাক কোৱা হ'ব ধন সাঁচিবলৈ আৰ্থিক সংকট আহি আছে, পেট্ৰল ডিজেল বচাওক, বিদেশলৈ নাযাব, সোণ নিকিনিব, কিন্তু তেওঁলোকে নিজে কি কৰি আছে সেই দৃশ্যও দেখুৱাম। আৰু কিয় খং উঠে মন্ত্ৰী মহোদয়ৰ, বিশেষকৈ বিজেপি শাসিত ৰাজ্যৰ, যেতিয়া তেওঁলোকক কোনো কঠিন প্ৰশ্ন সোধা হয়। হয়, এজন মন্ত্ৰীয়ে খং কৰি উঠি গ'ল। প্ৰিয় দৰ্শক, এই প্ৰতিবেদন চোৱাৰ আগতে অনুগ্ৰহ কৰি আমাৰ এই নিউজ ওৱান নৰ্থ ইষ্ট চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব, কাৰণ আমাৰ এই নিউজ ওৱান নৰ্থ ইষ্টৰ দৰে এনে প্ৰকৃত খবৰ আপুনি আন ক'তো হয়তো চাবলৈ নাপাব। টিভি চেনেলবোৰে এই খবৰবোৰ দেখুৱাবই নোৱাৰে, কাৰণ সেই চেনেলবোৰ চৰকাৰৰ ইচাৰাতহে চলে। নমস্কাৰ, নিউজ ওৱান নৰ্থ ইষ্টৰ আজিৰ এই প্ৰতিবেদনলৈ আপোনাক স্বাগতম। আপুনি চাই আছে দেশৰ এটা অগ্ৰণী নিৰ্ভীক নিৰপেক্ষ আৰু বহুভাষিক চেনেল নিউজ ওৱান নৰ্থ ইষ্ট। নিউজ ওৱান নৰ্থ ইষ্টৰ মাধ্যমেৰে আমি কেৱল বাতৰি সম্প্ৰচাৰ কৰাই নহয়, ইয়াৰ আঁৰৰ প্ৰকৃত সত্যও আপোনাৰ সন্মুখত তুলি ধৰিবলৈ চেষ্টা কৰোঁ, যিবিলাক বাতৰি গদি মিডিয়াই আপোনাৰ সন্মুখৰ পৰা সদায় লুকুৱাই ৰাখে। সৰ্বপ্ৰথমে এটা ডাঙৰ খবৰ আহিছে, অলপ শুনক। এই ভাই সাহেবৰ জ্ঞান শুনক। भाई साहब की कैसे अलग सुनी लो। और जिस गौ माता के कारण इस देश की सामाजिक एकता को मजबूती प्रदान होती हो, उस गौ माता की हत्या पर पूर्ण प्रतिबंध लगाने के लिए एक कानून बनाया जाए, जिससे हम भारतीय संस्कृति के आधार को बचा सके। बहुत धन्यवाद। तो कहता गौ को राष्ट्रीय पशु घोषित करो। अबे गाय पशु नहीं, गौ हमारी माता है और गौ के साथ तो हमारा जन्म जन्मांतर का नाता है। तुम क्या समझ पाओगे? তেওঁ কৈছে গৰুক ৰাষ্ট্ৰীয় পশু ঘোষণা কৰক। ঠিক কথা, গো মাতাৰ গুৰুত্ব তোমালোকে কি বুজিবা? তেন্তে এইটো স্পষ্ট হৈ পৰিছে যে গৰুৰ বিষয়ে যোগী আদিত্যনাথে কি তেতিয়া কৈছিল আৰু আজি কি কৈছিল। সেই সময়ত তেওঁ কৈছিল যে নিষেধাজ্ঞা আৰোপ কৰিব লাগে, এইটো হ'ব লাগে, সেইটো হ'ব লাগে, আৰু আজি কৈছে যে গাই আমাৰ মাতা, তাৰ সৈতে আমাৰ সম্পৰ্ক আছে। আপুনি কি বুজিব? একেবাৰে ঠিক কথা। মুছলমানে কি বুজিব? তেওঁলোকৰ বাবে গৰু পশুহে, কিন্তু সেই মুছলমানসকলে এতিয়া সেই পশুটোকো কটা বন্ধ কৰিবলৈ তাক ৰাষ্ট্ৰীয় পশু হিচাপে ঘোষণা কৰিবলৈ সাজু। কিন্তু যিসকলে গৰুক মাতৃ বুলি মানে তেওঁলোককহে এতিয়া গৰুক ৰাষ্ট্ৰীয় পশু হিচাপে ঘোষণা কৰিবলৈ সাজু হোৱা দেখা নাযায়। তেন্তে পাৰ্থক্যটো নিজেই প্ৰকট হৈ পৰিছে, আৰু এই পাৰ্থক্যটোৱে দেখুৱাই দিয়ে যে কোন সঁচাকৈয়ে গৰুৰ প্ৰতি চিন্তিত, চিন্তাম্বিত। প্ৰিয় দৰ্শক, ক'ব আৰু দেখুৱাবৰ প্ৰয়োজন নাই। পৰৱৰ্তী দৃশ্যটো চাওক। যোগী আদিত্যনাথৰ পুলিচৰ সৈতে কেনেকুৱা ব্যৱহাৰ কৰা হৈছে চাওক। এয়া উত্তৰ প্ৰদেশৰ দৃশ্য। উত্তৰ প্ৰদেশৰ গাজীপুৰত এনেধৰণৰ পৰিস্থিতিৰ সৃষ্টি হৈছে। কিন্তু ইয়াক লৈ চিন্তা নকৰিব, কাৰণ উত্তৰ প্ৰদেশত ৰামৰাজ আহি পৰিছে। এতিয়া এটা ব্লুমবাৰ্গৰ ৰিপৰ্ট আছে, RBI sold gold $12 billion বিক্ৰী কৰি দিলে মে 2026-ত দেশক বচাবলৈ ফৰেক্স ইমাৰ্জেঞ্চি। ইণ্ডিয়া নেভাৰ sold its gold in history। এনেদৰে আজিলৈকে বিক্ৰী কৰা ক'তো হোৱা নাই, কিন্তু বৰ্তমান এইটো দেশৰ স্বাৰ্থতেই বিক্ৰী কৰা দেখুৱাব, কাৰণ মোদীজীয়ে যি কৰে সেয়া দেশৰ স্বাৰ্থতেই কৰে। ব্লুমবাৰ্গৰ বৃহৎ প্ৰকাশ।
মে 2026 বৈদেশিক মুদ্ৰা ভঁৰালৰ ওপৰত গভীৰ চাপ মোকাবিলা কৰিবলৈ RBI প্ৰায় $12 মিলিয়ন মূল্যৰ সোণ বিক্ৰী কৰিলে। ভাৰতৰ ইতিহাসত এইটো এক অসাধাৰণ পদক্ষেপ বুলি ধৰা হৈছে। 1991 চনৰ আৰ্থিক সংকটৰ সময়তো ভাৰতে নিজৰ সোণ বন্ধকতহে ৰাখিছিল, কিন্তু বিক্ৰী কৰা নাছিল। এতিয়া প্ৰশ্ন উঠিছে যে অৱশেষত এনে কি পৰিস্থিতিৰ সৃষ্টি হ'ল যে ভাৰতে বৈদেশিক মুদ্ৰা সংকটৰ সৈতে মোকাবিলা কৰিবলৈ সোণ বিক্ৰীৰ আশ্ৰয় ল'বলগীয়া হ'ল। 1991 চনত সোণ বন্ধকত ৰখা হৈছিল, কিন্তু 2026 চনত সোণ বিক্ৰী কৰা হ'ল। এই আৰ্থিক পৰিচালনা আৰু বৈদেশিক মুদ্ৰা ভঁৰালৰ অৱস্থাই অত্যন্ত গুৰুতৰ প্ৰশ্ন উত্থাপন কৰিছে আৰু কৰাও উচিত। কেনেধৰণৰ পৰিস্থিতিৰ সৃষ্টি হোৱা দেখা গৈছে। কিন্তু আনফালে কি হ'ব চাওক, ইণ্ডিয়া চিটছ অন 32 টনছ অফ গোল্ড। 32,000 ইয়াকো ক'বলৈ আৰম্ভ কৰিছে। 32,000 টন সোণ আছে। এই সকলো দে আৰ কামিং আফটাৰ ইয়ৰ মংগলসূত্ৰ। এতিয়া মানুহে প্ৰশ্ন উঠাইছে, কিন্তু আপুনি কি নকৰিব? আপুনি ভয় নকৰিব, আপুনি বিদেশলৈ নাযাব, আপুনি কোনো ধৰণৰ এনে পদক্ষেপ নল'ব যাতে আৰ্থিক সংকটৰ সময়ত এনে লাগে যে আপুনি দেশৰ চৰকাৰৰ সৈতে নাই। তেন্তে আপুনি কি কৰিব লাগিব? আপুনি কেৱল এটা কাম কৰিব লাগিব, আপুনি চৰকাৰৰ সৈতে থাকিব লাগিব। ঠিক আছে নহয়? বাকী চাহাবে যি কৰে কৰিব। তেন্তে চাহাবে কি কৰিছে? প্ৰিয় দৰ্শক, অলপ চাই লওক। ৱাহ! তেন্তে এয়াই হৈছে পৰিস্থিতি। Show me a single video of Dr. Manmohan Singh wasting taxpayer money like this. তেওঁ সুধিছে, দেখুৱাই দিয়ক। কিন্তু বাৰু তেওঁতো কিয় চাব? তেওঁ তেন্তে মনমোহন সিং নহয়, মনমোহন সিংহে আছিল। এইদৰে কৈছিল। এইজন চাহাবে, যিজন এই সময়ত আমাৰ দেশৰ প্ৰধানমন্ত্ৰী, তেওঁৱে কৈছিল যে মনমোহন সিং নহয়, মনমোহন সিং। প্ৰিয় দৰ্শক, কিন্তু মোৰ এনে লাগে যে তেওঁ কম কৈছিল, কিন্তু ভাল আছিল। আজি মই নিজেই কওঁ, বেছি ক'লে আৰু দেশৰ যদি ক্ষতি হয়, তেন্তে এনে প্ৰধানমন্ত্ৰীৰ কি প্ৰয়োজন, যিয়ে বিভ্ৰান্তিও কৰে, নহয়নে? বিভ্ৰান্তি তেন্তে আছে যে আপুনি ইমান দিন শান্তিত আছিল আৰু 10 মিনিট হঠাতে আপোনাৰ মনত পৰিল যে দেশ আৰ্থিক সংকটত আছে। আৰু তাৰ পাছতো আপুনি মানিছে নে আপোনাৰ চৰকাৰৰ মন্ত্ৰীসকলে মানিছে? কোনেও মানিবলৈ সাজু নহয়। এদিনীয়া তামাচা সকলোৱে কৰিব, সকলোৱে এদিনীয়া তামাচা কৰি আছে, সেইটোও দেখিবলৈ পোৱা যায়। ঠিক আছে, তেন্তে আহক অলপ তেওঁলোককো শুনো কি কৈ আছে। पूरी हड्डियां टूटी हुई, पैर में रोड घुसे हुए, बाल नोच नोच के मारे। यहाँ के सर के आधे बाल नहीं है, सड़िया घुसे हुए हैं पैरों में। कि वीडियो में हमने ये सुना है कि मुसलमान समझ के उसको बंदे को मारे हैं और दूसरा बंदा ये बोल रहा है कि इसे मत मारो, इसमें सांस है थोड़ा बहुत छोड़ दो, कि नहीं ये मुसलमान है, सब मार दो जान से। তেন্তে এনেধৰণৰ পৰিৱেশৰ সৃষ্টি হৈছে। মুছলমান বুলি ভাবি এজন হিন্দুকেই হত্যা কৰি পেলালে সংঘীৰ জংগীসকলে, এই ধৰণৰ দাবী কৰা হৈছে। গান্ধী টক্স নামৰ এটা খবৰ আছে। ইয়াত কোৱা হৈছে ভুক্তভোগীসকলে হিন্দু মুছলমান বুলি ব্যৱহাৰ কৰে আৰু যিকোনো নিৰ্দোষী ব্যক্তিৰ ওপৰত আক্ৰমণক মানৱতাৰ ওপৰত আক্ৰমণ বুলি গণ্য নকৰা পৰ্যন্ত এই ধাৰাবাহিকতা বন্ধ নহ'ব। ভুক্তভোগীসকলে হিন্দু মুছলমান কৰা বন্ধ কৰক। নিৰ্দোষীৰ মৃত্যুত একত্ৰিত হৈ থিয় হওক। অপৰাধীৰ পক্ষ কেতিয়াও নল'ব, লাগে নিজৰ পুত্ৰই হওক। এইদৰে কোৱা হৈছে। প্ৰিয় দৰ্শক, আৰু ইয়াত চাওক, মহাশয়ৰ খুব খং উঠিছে। অলপ শুনক কি হ'ল। आपने पूरा सुना जो मैंने बोला, थैंक यू। তেওঁলোকক এইটোও নুসুধিব যে খাবলৈ পানী পাইছে নে নাই, তেওঁলোকক একো নুসুধিব। তেওঁলোকক বেছি প্ৰশ্ন কৰিলে খং উঠে, আৰু মন্ত্ৰীজীৰ খং উঠিলেতো আপুনি জানেই। সেয়েহে কোনো প্ৰশ্ন নকৰিব, কেৱল চুপচাপ বহি থাকক। ঠিক আছে নহয়? এয়াই হৈছে এইখন দেশৰ অৱস্থা যে প্ৰশ্ন সোধাটোও পাপ। প্ৰিয় দৰ্শক, শেষত এই দৃশ্যটো চাওক, কি একশ্যন লোৱা হৈছে। ডাঙৰ জবৰদস্ত। Making headlines. Well, the big announcement and the decision that has been taken by the government is that the CBSE chairman as well as the secretary have been transferred. An inquiry committee has been constituted to probe the procurement of OSM, which was the on-screen marking services by CBSE. ঠিক আছে নহয়? এতিয়া এইটো যে ডাঙৰ একশ্যন লোৱা হৈছে। মোদী চৰকাৰে বহুত ডাঙৰ একশ্যন লৈছে। ৱাহ, CBSE পৰীক্ষাত ৱাহ ৱাহ, কিমান ডাঙৰ একশ্যন। আপোনাক কৈ দিওঁ, CBSEৰ চেয়াৰমেন আৰু ছেক্ৰেটাৰীক ট্ৰান্সফাৰ কৰি দিয়া হৈছে। ইয়াতকৈ ডাঙৰ একশ্যন হ'ব নোৱাৰে। যেনে মন্ত্ৰীসকলক পৰামৰ্শ দিয়া যে আপুনি পানী খাব, ইয়াতকৈ ডাঙৰ পৰামৰ্শ হ'ব নোৱাৰে। দেশী টি খাওক, ইয়াতকৈ ডাঙৰ পৰামৰ্শ হ'ব নোৱাৰে। এইটো বহুত ডাঙৰ একশ্যন লোৱা হৈছে। প্ৰিয় দৰ্শক, আপোনাক আৰু এটা কথা ক'ব বিচাৰোঁ। এই যে খবৰটো মই আপোনাক দিছোঁ, এই খবৰ কোনো ডাঙৰ টিভি চেনেলত সম্প্ৰচাৰ হ'বই নোৱাৰে, কাৰণ সেই চেনেলবোৰ চৰকাৰৰ হাতত বিক্ৰী হৈ গৈছে। এই চেনেলবোৰে মোদী চৰকাৰৰ তোষামোদ কৰি ফুৰে। তেওঁলোকৰ নিজৰ ব্যৱসায়হে প্ৰিয়, সত্য প্ৰকাশ কৰাটো নহয়।
সেয়েহে এনে সঁচা খবৰ আপোনালোকৰ ওচৰলৈ তেতিয়াহে আহিব যেতিয়া আপুনি আমাৰ দৰে সৰু সৰু চেনেলসমূহক সমৰ্থন কৰিব, ছাবস্ক্ৰাইব কৰিব। আৰু যদি এই প্ৰতিবেদন আপোনাৰ ভাল লাগিছে, যদি অনুভৱ কৰিছে যে এনেধৰণৰ সত্য খবৰ প্ৰতিগৰাকী ভাৰতীয়ৰ ওচৰলৈ যাব লাগে, তেন্তে ভিডিঅ'টো অৱশ্যেই লাইক কৰিব, নিজৰ বন্ধু বান্ধৱৰ সৈতে শ্বেয়াৰ কৰিব, ফেমিলি গ্ৰুপত শ্বেয়াৰ কৰিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। ব্যুৰো ৰিপৰ্ট, নিউজ 1 নৰ্থ ইষ্ট।